নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছোঁ। অন্য দিনাৰ দৰে আজিও আপোনালোকৰ বাবে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আজি খবৰকেইটা দিয়াৰ আগতে আপোনালোক সকলোকে সৰুকৈ এটা অনুৰোধ, যদি খবৰকেইটা চাই ভাল পায় তেনে লাইক এটা কৰি থৈ যাব, আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ খবৰবিলাক যাতে আপোনালোকে নিতৌ এই চেনেলটোতো চাই থাকিবলৈ পায়। আগবাঢ়িছোঁ আজিৰ প্ৰথমটো খবৰৰ ফালে। স্বামীক হত্যা কৰা সোনম ৰঘুবংশীক এতিয়া তেখেতৰ মাকৰ ঘৰৰ পৰিয়ালে আঁকোৱালি নলয় বুলি খবৰ ওলাই পৰিছে। যোৱা বছৰ এগৰাকী মহিলাই তেখেতৰ বয়ফ্ৰেণ্ডৰ সৈতে মিলিত হৈ হাজবেণ্ডক হত্যা কৰি মেঘালয়ত আহি পলাই আছিলে, যিগৰাকী ছোৱালীৰ নাম আছিলে সোনম ৰঘুবংশী। আপোনালোকে বাৰু সেই খবৰটো শুনা পাইছিলে নাই পোৱা কমেণ্ট ছেকশ্যনত জনাব। সেই সোনম ৰঘুবংশীয়ে জামিন লাভ কৰিলে, আৰু জামিন লাভ কৰিয়েই ঘৰলৈ বুলি গৈছিলে, কিন্তু সোনম ৰঘুবংশীক এতিয়া ঘৰৰ মানুহে আদৰিবলৈ নল'লে। আৰু ল'ব কেনেকৈ ভাবক, এনেকুৱা এগৰাকী বেয়া মহিলা, যিগৰাকী মহিলাই তেখেতৰ হাজবেণ্ডক হত্যা কৰি বয়ফ্ৰেণ্ডৰ সৈতে পলাই মেঘালয়ত আছিলেহি। গতিকে তেনেকুৱা এগৰাকী ছোৱালীক নিজৰ মাক দেউতাকে কেনেকৈ নিজৰ ছোৱালী বুলি পৰিচয় দিব, হয়নে নহয় কওকচোন? যাৰ কাৰণে নেকি ঘৰতো স্থান নাপালে। সেইকাৰণে কয় যে ভালে পায় ভালক, যাবৰে পায় খালক। আগবাঢ়িছোঁ ইয়াৰ পাছৰ খবৰ ফালে। এইখিনিতে খবৰ ওলাই পৰিছে, আজিৰে পৰা বন্ধ থাকিব ওৰাং ৰাষ্ট্ৰীয় উদ্যান। আজিৰে পৰা ওৰাং ৰাষ্ট্ৰীয় উদ্যানত হাতী চাফাৰী আৰু লগতে জীপ চাফাৰী সম্পূৰ্ণৰূপে বন্ধ থাকিব। মানে যিসকল নেকি পৰ্যটক যাব বিচাৰে ওৰাং ৰাষ্ট্ৰীয় উদ্যানলৈ, যিসকলে ওৰাং ৰাষ্ট্ৰীয় উদ্যান চাব বিচাৰে, তেওঁলোকে আজিৰে পৰা ওৰাং ৰাষ্ট্ৰীয় উদ্যান চাবলৈ নোযোৱাই ভাল হ'ব, কিয়নো ওৰাং ৰাষ্ট্ৰীয় উদ্যানত এতিয়া হাতী চাফাৰী আৰু জীপ চাফাৰী দুয়োটাই বন্ধ কৰি ৰাখিছে। গতিকে হাতী চাফাৰী আৰু জীপ চাফাৰী যদি আপোনালোকে কৰিবই নোৱাৰে, ওৰাং ৰাষ্ট্ৰীয় উদ্যানত গৈ আপোনালোকৰ একো লাভ নাই। যেনেকৈ নেকি কাজিৰঙাত আপোনালোকে হাতী চাফাৰী জীপ চাফাৰী কৰিব নোৱাৰিলে, গৈ লাভ নাই। গতিকে আপোনালোকে ওৰাং ৰাষ্ট্ৰীয় উদ্যানতো হাতী চাফাৰী আৰু জীপ চাফাৰী কৰিব নোৱাৰিলে, গৈ লাভ নাই, কিয়নো আপোনালোকক এই দুয়োখন ৰাষ্ট্ৰীয় উদ্যানতে হাতী চাফাৰী বা জীপ চাফাৰীৰ অবিহনে সোমাবলৈ নিদিয়ে, মানে আপোনালোকৰ এণ্ট্ৰি নাই। গতিকে যোৱাতকৈ নোযোৱাই ভাল, আৰু সেইকাৰণেই ওৰাং ৰাষ্ট্ৰীয় উদ্যান আজিৰে পৰা বন্ধ থাকিব বুলি ঘোষণা কৰিছে। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে উত্তৰ প্ৰদেশৰ পৰা। উত্তৰ প্ৰদেশত যোৱাকালি হাজাৰ হাজাৰ মহিলাই নিজৰ ঘৰৰ স্মাৰ্ট মিটাৰটো খুলি তেওঁলোকৰ কাৰেণ্টৰ অফিচলৈ, মানে বিদ্যুৎ বিভাগৰ অফিচলৈ যোৱা দেখিবলৈ পোৱা গৈছে। হাজাৰ হাজাৰ মহিলাই ঘৰত থকা স্মাৰ্ট মিটাৰটো এৰুৱাইছে, আৰু স্মাৰ্ট মিটাৰটো লৈ তেওঁলোকে বিদ্যুৎ বিভাগৰ অফিচলৈ বুলি ঢাপলি মেলিছে। কিয় বাৰু জানেনে? কাৰণ এই স্মাৰ্ট মিটাৰসমূহে আপোনাৰ বহুত বেছি টকাৰ খৰচা কৰি দিয়ে। আপোনালোকে হয়তো ধৰিব নোৱাৰে, 100 টকা এটা ৰিচাৰ্জ কৰে, ৰিচাৰ্জ কৰাৰ পাছতে কেইদিনমান চলে, আকৌ 100 টকা এটা ৰিচাৰ্জ কৰে। সেইকাৰণে আমি ধৰিব নোৱাৰোঁ, কাৰণ আমাৰ পইচাবিলাক টুকুৰা টুকুৰকৈ খৰচা হৈছে ন। আমি 100 টকা ৰিচাৰ্জ কৰিলোঁ, কেইদিনমান চলিলোঁ, আকৌ 100 টকা এটা ৰিচাৰ্জ কৰিলোঁ, কেইদিনমান চলিলোঁ। কিন্তু এটা মাহত যদি আমি সেই গোটেই 100 টকাখিনি মিলাই পেলাওঁ ন, যথেষ্ট পৰিমাণৰ আমাৰ টকা খৰচা হৈ যায়, যি টকা নেকি আগতে হয়তো আপোনালোকৰ বিল আহোঁতে খৰচা হোৱা নাছিলে। আৰু এই সমস্যাটোতে ভুগিছে এতিয়া উত্তৰ প্ৰদেশৰ জনসাধাৰণে, যাৰ কাৰণে নেকি ঘৰৰ মহিলাসকলে তেওঁলোকৰ কাৰেণ্টৰ মিটাৰটো এৰুৱাই বিদ্যুৎ বিভাগৰ অফিচলৈ বুলি ঢাপলি মেলিছে। তাত গৈ দি দিছে, ভাই তহঁতে যি কৰ কৰ, আমাক এই স্মাৰ্ট মিটাৰ নালাগে। আগবাঢ়িছোঁ ইয়াৰ পাছৰ খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে লখিমপুৰ ডিষ্ট্ৰিক্টৰ পৰা। লখিমপুৰৰ SCS বিষয়াক নিলম্বন কৰিলে বুলি খবৰ ওলাই পৰিছে। খবৰ ওলোৱা অনুসৰি লখিমপুৰৰ ৰঙানদী সমষ্টিৰ বিজেপিৰ যিজন নেকি প্ৰাৰ্থী আছিলে ঋষিৰাজ হাজৰিকা, তো তেখেতৰ নিৰ্বাচনী খৰচা কমকৈ দেখুৱাইছিলে SCS বিষয়াজনে, আৰু কমকৈ দেখুৱাই তেখেতে স্বাক্ষৰ কৰিছিলে SCS বিষয়াজনে, আৰু তাৰ পাছত তেখেতৰ ওপৰত অভিযোগ উত্থাপিত হৈছিলে, আৰু সেই অভিযোগৰ ভিত্তিতে এতিয়া তেখেতক নিলম্বন কৰা হৈছে বুলি জনাইছে। অকল সেয়াই নহয়, তাৰ লগতে তেখেতে ৰঙানদী সমষ্টিৰ বহু নথিত তেখেতে অভাৰ ৰাইটিং কৰিছিলে, আৰু তাৰ কাৰণেই এতিয়া SCS বিষয়া মনোৰঞ্জন পায়েঙক তৎকালীনভাৱে নিলম্বন কৰিছে বুলি খবৰ ওলাই পৰিছে। মানে যিবিলাক নেকি ধৰি লওক খৰচা পাতি কৰিছিলে বা যিবিলাক ৰঙানদী সমষ্টিৰ প্ৰয়োজনীয় নথি পত্ৰ আছে
সেইবিলাকত তেখেতে অভাৰ ৰাইটিং কৰিছিলে। আছিলে যদি 1 তেখেতে 0 কৰিছে, আছিলে যদি 5 তেখেতে 2 কৰিছে, এনেকৈ মানে অভাৰ ৰাইটিং কৰিছে আৰু গতিকে তেখেত ধৰা পৰিছে আৰু ধৰা পৰাৰ কাৰণে তেখেতক নিলম্বন কৰিছে। আগৈছে ইয়াৰ পাছৰটো খবৰ ফালে উৰিষ্যাত ৰিচেণ্টলি এটা খুবেই ডাঙৰ খবৰ ওলাই পৰিছিলে। এজন ককায়েকে ভনীয়েকৰ বেংকৰ একাউণ্টত থকা 19,600 টকা উলিয়াবৰ কাৰণে ভনীয়েকক কবৰৰ পৰা খান্দি লৈ গৈছিলে বেংকলৈ। কাৰণ বেংক কৰ্তৃপক্ষক যেতিয়া নেকি কৈছিলে যে ভনীয়েক নাই এই পৃথিৱীত, গতিকে ভনীয়েকৰ একাউণ্টত যিখিনি টকা আছে সেই টকাখিনি মোক দি দিয়ক। কিন্তু বেংক কৰ্তৃপক্ষই কৈছে যে ভনীয়েৰকহে দিম, তাৰ বাহিৰে বেলেগক নিদিওঁ। আৰু তাৰ কাৰণে তেখেতে কি কৰিলে, কবৰৰ পৰা নিজৰ ভনীয়েকৰ মৃতদেহটো উঠাই লৈ বেংক পালেগৈ যে এয়া মোৰ ভণ্টিৰ মৃতদেহ, এতিয়াতো দে পইচাকেইটা। কাৰণ তেখেত হেল্পলেছ আছিলে। এতিয়া খবৰ ওলাই পৰিছে, আপোনালোকে হয়তো অলক পাণ্ডেক নিশ্চয় চিনি পায়, যিজনক নেকি ফিজিক্সৱালা বুলি কোৱা হয়। তেখেতে এতিয়া সেই ফেমিলিটোক 10 লাখ টকা প্ৰদান কৰিব বুলি খবৰ ওলাই পৰিছে। তেখেতে ঘোষণা কৰিছে উৰিষ্যাৰ সেই ককায়েকজন যিজনে নেকি ভনীয়েকৰ মৃতদেহটো কবৰৰ পৰা খান্দি লৈ গৈছিলে, সেই ককায়েকজনক 10 লাখ টকা দি সহায় কৰিব এতিয়া ফিজিক্সৱালা। আগৈছে ইয়াৰ পাছৰটো খবৰ ফালে ৰিচেণ্টলি খবৰ এটা ওলাই পৰিছিলে যে হৰমুজ প্ৰণালী ডনাল্ড ট্ৰাম্পে লৈ ল'লে। আপোনালোকে হয়তো নিশ্চয় শুনা পাইছে, ময়ো আপোনালোকক খবৰত জনাইছিলোঁ। খবৰটো একচুৱেলি মিছা নাছিলে, খবৰটো সঁচাই আছিলে। হৰমুজ প্ৰণালীৰ নাম এতিয়া সলনি কৰি পেলাইছে। হৰমুজৰ নাম সলনি হৈ এতিয়া ষ্ট্ৰেইট অফ ট্ৰাম্প হৈছে। ষ্ট্ৰেইট অফ ট্ৰাম্পে নামেৰে নামাকৰণ কৰিছে ডনাল্ড ট্ৰাম্পে। মানে ইৰাণৰ হৰমুজ প্ৰণালী ডনাল্ড ট্ৰাম্পে লৈ ল'লে আৰু হৰমুজ প্ৰণালীৰ নাম এতিয়া ষ্ট্ৰেইট অফ ট্ৰাম্প কৰি পেলাইছে। মানে আগতে হৰমুজ আছিলে, এতিয়া হৰমুজ অঁতৰাই নাম নতুনকৈ নামাকৰণ কৰিছে ডনাল্ড ট্ৰাম্পে। এতিয়াতো ডনাল্ড ট্ৰাম্পে আৰু কি মানে মনমানি কৰিব ঠিক নাই। বিশেষকৈ আমাৰ ভাৰতৰ ওপৰত কিমান কি যে তেখেতে টেক্স লাগু কৰি দিব তাৰ কোনো ঠিক নাই। নহ'লে ক'ব তহঁতক সেই ৰাস্তাৰে আমি আনিবলৈ নিদিওঁ পেট্ৰল ডিজেল, গতিকে কি কৰ কৰ। আগৈছে ইয়াৰ পাছৰটো খবৰৰ ফালে আমাৰ অসমত আজিকালি বৰ আচৰিত ঘটনাবিলাক সংঘটিত হ'বলৈ লৈছে। মৰিগাঁৱৰ এজন ব্যক্তিয়ে গুৱাহাটী মহানগৰীত এটা FIR ৰুজু কৰিলে, এটা গোচৰ ৰুজু কৰিলে যে তেখেতৰ গাড়ীখন চুৰি হৈছে, কোনোবাই চুৰি কৰি লৈ গৈছে। আৰু তাৰ পাছত আৰক্ষীয়ে তেখেতৰ গাড়ীখনৰ অভিযান চলাবলৈ লাগিল। আৰু অভিযানত ধৰা পৰিছে যে যিজনে নেকি চুৰি হোৱা বুলি FIR ৰুজু কৰিছিলে, সেই ব্যক্তিজনেই চুৰ কৰিলে তেখেতৰ নিজৰ বাহনখনকে। মানে মালিকেই নিজৰ বাহনখন চুৰি কৰি নিলে। অৰ্থাৎ ঘটনাটো হ'ল এনেকুৱা ধৰণৰ, তেখেতে এখন এজাহাৰ দাখিল কৰিলে থানাত যে মোৰ গাড়ীখন চুৰ হ'ল বুলি, কিন্তু তেখেতে কি কৰিলে, চুৰি হোৱা গাড়ীখন একজেক্টলি চুৰি হোৱা নাছিলে। তেখেতৰ গাড়ীখনৰ নাম্বাৰ প্লেটটো সলনি কৰি বেলেগ এটা নাম্বাৰ প্লেট লগাই চলাই আছিলে। এতিয়া এই কামটো কিয় কৰিলে নাজানো, আৰু তেখেতৰ হয়তো চাগে আপোনাৰ EMI পেণ্ডিং থাকিব পাৰে। EMI পেণ্ডিং থাকিলেতো গাড়ীখন উঠাই লৈ গুচি যাব, হয়নে নহয়, ফাইনেন্সাৰবিলাকে। গতিকে তেখেতে ভাবিলে চাগে মই এখন FIR ৰুজু কৰি দিওঁ, FIR কপিটো মোৰ ঘৰত ৰাখি থৈ দিওঁ, যেতিয়াই ফাইনেন্সাৰৰ মানুহে পইচা বিচাৰি আহিব মুখৰ আগত এখন দেখাই দিম যে চা মোৰ গাড়ীখন চুৰ হ'ল, মই ইয়াৰ ওপৰত কমপ্লেইন কৰি থৈছোঁ, যাতে তেখেতৰ গাড়ীখন ছেফ হৈ থাকে। এনেকুৱাই হয়তো চাগে কিবা কাৰণ হ'ব পাৰে। আগৈছে ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে ৰিয়ান পৰাগৰ ওপৰত। ৰিয়ান পৰাগে খেল চলি থকাৰ মাজতে ড্ৰেছিং ৰুমত এক প্ৰকাৰৰ চিগাৰেট সেৱন কৰিছিলে, যিটোক নেকি ভেপিং বুলি কোৱা হয়। তো এইটো এটা মানে ফ্লেভাৰফুল আৰু মানে চিগাৰেটৰ নিচিনাই এক প্ৰকাৰ ধোঁৱাজাতীয় বস্তু, যিটোৰ দ্বাৰা নিচা নহয় নেকি হ'বলা, ফল মূলৰ ৰসেৰে নিৰ্মাণ কৰা হয়। বাৰু যি কি নহওক এক প্ৰকাৰ চিগাৰেট বুলিয়ে ক'ব পাৰি। চিগাৰেট সেৱন কৰিছিলে ড্ৰেছিং ৰুমত আৰু যিটো নেকি কেমেৰাত বন্দী হৈ পৰিলে। আৰু তাৰ পাছতেই এতিয়া BCCI তৰফৰ পৰা ৰিয়ান পৰাগৰ ওপৰত ফাইন লগাইছে। BCCIক এতিয়া ৰিয়ান পৰাগে খেলৰ 20% মেটচ ফি দিব লাগিব BCCIক ৰিয়ান পৰাগে। এয়াই নহয়, তাৰ পাছতো কেইবাটাও নেকি তেখেতৰ মানে ওপৰত নিৰ্দেশনা জাৰি কৰিছে, কাৰা নিৰ্দেশনা দি দিছে ৰিয়ান পৰাগক। কাৰণ খেলৰ মাজত এই বস্তুবিলাক সেৱন কৰাটো টোটেলি বেন আছে। মদ খোৱা বা ধৰি লওক আপোনাৰ নিচাজাতীয় বস্তু কনজিউম কৰা, এলকহল জাতীয় বস্তু কনজিউম কৰা টোটেলি বেন হয়। তাৰ পাছতো ৰিয়ান পৰাগে মানে একদম কেমেৰাৰ সন্মুখত চিগাৰেট সেৱন কৰিছিল, আৰু যিটো নেকি ধৰা পৰিলে তাৰ পাছতেই তেখেতৰ ওপৰত ফাইন লগাইছে এতিয়া BCCI।
আগৈছে ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে অভয়াপুৰীৰ পৰা। অভয়াপুৰীত এটা নৃশংস হত্যাকাণ্ড সংঘটিত হৈছে। যোৱাকালি নিজ স্বামীয়ে নিজ পত্নীক হত্যা কৰি জ্বলাই পলায়ন কৰে বুলি খবৰ ওলাই পৰিছে। খবৰ লোৱা অনুসৰি নিজ স্বামীয়ে প্ৰথমে হত্যা কৰিলে, তাৰ পাছত জ্বলালে আৰু নিজ সন্তানৰ সৈতে পলাই গুচি গ'ল বোলে স্বামীয়ে। এতিয়া ক'ত পলালে কি কথা সেই সম্পৰ্কত ওলাই পৰা নাই, কিন্তু খবৰ ওলাই পৰিছে অভয়াপুৰীৰ পৰা। চাওকচোন বাৰু কেনেকুৱা ধৰণৰ নিকৃষ্ট মনৰ কেনেকুৱা মানুহ এইবিলাক। আজিকালি মাৰো বুলি ক'লে মাৰি দিয়ে, কাটো বুলি ক'লে কাটি দিয়ে, অকণো ভাবি নাচায়। আগৈছে ইয়াৰ পাছৰ খবৰ ফালে খবৰ ওলাই পৰিছে শ্যামকানু মহন্তৰ ওপৰত। শ্যামকানু মহন্তৰ জামিন যোৱাকালি নাকচ কৰিলে। শ্যামকানু মহন্তৰ ওপৰত যিবিলাক অভিযোগ উত্থাপিত হৈছিলে সেই অভিযোগবিলাক প্ৰায় এতিয়া সত্য যেন দেখিবলৈ পাইছোঁ। কিন্তু তাৰ বিপৰীতে আকৌ যোৱাকালি আচৰিত হ'লোঁ, শ্যামকানু মহন্তৰ পত্নীৰ মুখত অকণো দুখ প্ৰকাশ নাই। শ্যামকানু মহন্তৰ পত্নীয়ে একদম অপেন মাইণ্ডেড হৈ সংবাদ মাধ্যমৰ আগত তেখেতে কাউণ্টাৰ কুৱেশ্যন কৰিছে। কি আচৰিত বে, কি হৈ আছে কথাবিলাক বুজি পোৱা নাই। বাৰু যি কি নহওক, শ্যামকানু মহন্তৰ জামিন নাকচ কৰাৰ কেইবাটাও কাৰণ দৰ্শাইছে ন্যায়ালয়ে। প্ৰথমটো হৈ গ'ল ছিংগাপুৰত জুবিন গাৰ্গক প্ৰথমটো মদৰ বটল আনি দিয়া ব্যক্তিজনেই হ'ল শ্যামকানু মহন্ত। প্ৰথম মদৰ বটল দিয়াৰ প্ৰমাণ দিছিল ছিংগাপুৰৰ সাক্ষীয়ে। জুবিনদাৰ স্বাস্থ্যৰ বিষয়ে জানিও দিয়া নাছিল মেডিকেল এছিষ্টেণ্ট। জুবিন গাৰ্গৰ মৃত্যুৰ পাছত পলায়ন কৰিছিল মালয়েছিয়ালৈ। জাননী প্ৰেৰণ কৰাৰ পাছতো অহা নাছিল SITৰ ওচৰলৈ। শ্যামকানুক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি আনিব লগা হৈছিল। গতিকে তেখেতে জামিন নাপায়, কাৰণ তেখেত আকৌ পলাব পাৰে আৰু সেইবাবে শ্যামকানু মহন্তৰ জামিন নাকচ কৰিছে যেতিয়া পৰ্যন্ত শ্যামকানু মহন্তই জুবিন দাই ন্যায় নাপায়। শ্যামকানু মহন্ত যেতিয়ালৈকে তেখেতৰ ওপৰত ৰায় প্ৰদান নহয় তেতিয়ালৈকে নাপাব আৰু জামিন। আগৈছে ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে কলিয়াবৰৰ পৰা। কলিয়াবৰৰ এজন ব্যক্তিৰ একাউণ্টৰ পৰা 1,65,000 টকা এটা লুটি লৈ গ'ল মাত্ৰ এটা ফোন কলৰ জৰিয়তে। গতিকে আপোনালোকে সাৱধান হওক, এনেকুৱা ধৰণৰ ফ্ৰড ফোন কলবিলাকৰ পৰা আপোনালোক অকণমান দূৰত থাকিব। তেখেতৰ একাউণ্টত 1,67,000 মানহে আছিলে মাত্ৰ, তো তাৰে 1,65,000 টকাই সেকাৰে লুটি লৈ গ'ল। লুটিলে কেনেকৈ? বৰ আচৰিত ধৰণেৰে লুটিলে। প্ৰথমে কি কৰিলে, এটা ভুৱাকৈ মেছেজ প্ৰেৰণ কৰিলে তেখেতৰ একাউণ্টলৈ। তাৰ পাছত তেখেতৰ বন্ধুৰ মাতেৰে ফোন কৰিলে তেখেতলৈ, তেখেতৰ কোনো এজন বন্ধুৰ মাতেৰে তেখেতলৈ ফোন কৰিলে। ক'লে যে ঐ ভাই, তোৰ একাউণ্টত মই ইমানটো টকা এটা পঠাই দিছোঁ, মোৰ একাউণ্টটো অকণমান খেলি মেলি হৈ আছে, তই পইচাটো মোৰ অন্য এটা একাউণ্টলৈ ট্ৰান্সফাৰ কৰি দে। তেখেতৰ একাউণ্টত মেছেজ আহিছে, তেখেতে দেখিলে হয় মেছেজ আহিছে। তাৰপাছত কি কৰিলে, পইচা ট্ৰান্সফাৰ কৰি দিলে তেখেতৰ বন্ধুৱে দিয়া একাউণ্টলৈ। গতিকে সকলোবিলাক এটা নাটক আছিলে আৰু তেনেকৈয়ে লুটি লৈ গ'ল 1,65,000 টকা। আগৈছে ইয়াৰ পাছৰ খবৰ ফালে এইখিনিতে খবৰ ওলাই পৰিছে সৰ্বকালৰ অভিলেখ ভংগ কৰিছে ভাৰতীয় পইচাই। ভাৰতীয় পইচাৰ মূল্য হ্ৰাস পাইছে আকৌ এবাৰ। প্ৰায় 95.01 টকা হৈছেগৈ এতিয়া ভাৰতীয় পইচাৰ মূল্য। গতিকে কিমান একচুৱেলি আমাৰ কাৰণে ভাল, আমি যিবিলাকে নেকি ধৰি লওক কণ্টেণ্ট ক্ৰিয়েট কৰোঁ, আমাৰ পইচাবিলাক আমেৰিকাৰ পৰা আহে ন, তো আমাৰ ভাল। যিমানে ভাৰতীয় পইচাৰ মূল্য কমিব সিমানে আমি বেছিকৈ পে আউট পাওঁ। কিন্তু কথাটো হৈ গ'লে এনেকুৱা ধৰণৰ, বেছিকৈ পালে কি হ'ব, এইফালে যে 1 টকাৰ ঠাইত 10 টকা আমাৰ পকেটৰ পৰা যাব। চ' সেইটো এটা কথা আৰু। আগৈছে ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে সিদ্ধাৰ্থ শৰ্মাৰ ওপৰত। সিদ্ধাৰ্থ শৰ্মাৰ ওপৰত এতিয়া আৰু নতুন তথ্য ওলাই পৰিছে। খবৰ লোৱা অনুসৰি জুবিন গাৰ্গৰ উপাৰ্জনৰ কোটি কোটি টকা আত্মসাৎ কৰিছিলে সিদ্ধাৰ্থ শৰ্মাই। সিদ্ধাৰ্থৰ 6টাকৈ বেংক একাউণ্টত জমা আছিল জুবিন গাৰ্গৰ কষ্টোপাৰ্জিত ধন। ICICI, বন্ধন আৰু এক্সিছ বেংকৰ শাখাত উদ্ধাৰ হৈছে 1,56,00,000 টকা। ভাতৃ দীপক শৰ্মাৰ একাউণ্টত জমা ৰাখিছিল প্ৰায় 68 লাখ টকা, 68,91,000 টকা। মাতৃ সুমন শৰ্মাৰ একাউণ্টত আছিল 1,35,00,000 টকা। আত্মসাৎ কৰা ধনেৰে মানপাৰত ফ্লেট আৰু হোটেল বিনিয়োগ কৰিছিল সিদ্ধাৰ্থই। ভাবক এজন ব্যক্তিৰ পৰা কিমান। প্ৰেমিকাক দামী উপহাৰ আৰু 6টাকৈ সম্পত্তি ক্ৰয় কৰাৰ তথ্য ফাদিল হৈছে। বাপৰে বাপ, জুবিন দাই মোৰ মতে বৰ বিশেষ কৰিব নোৱাৰিলে, যিমান কৰিলে নেকি সিদ্ধাৰ্থই। জুবিন দাতকৈ 10 গুণ বেছি সিদ্ধাৰ্থই কৰি ল'লে।
তো সেইকাৰণে অনা অসমীয়াক বিশ্বাস কৰিব নালাগে। আগৈছে ইয়াৰ পাছৰটো খবৰ ফালে। এতিয়া আজি 1 তাৰিখ হ'লেই, ৰিজাল্ট সেইদিনাখনিলে দিবই। কি তাৰিখ আছিলে? 5 তাৰিখ আছিলে ন? তো 5 তাৰিখ নে 4 তাৰিখ পাহৰিলোঁ একজেক্টলি। তো ৰিজাল্ট ঘোষণা কৰিব বিধানসভা নিৰ্বাচনৰ। এতিয়া আমাৰ ভাৰতবৰ্ষৰ মুখ্য নিৰ্বাচনী বিষয়াই ঘোষণা কৰিছে যে নিৰ্বাচনত কোনো এটা পাৰ্টি জয় হোৱাৰ পাছত তেওঁলোকে নিৰ্বাচনী ৰেলী উলিয়াব নোৱাৰিব, য'তেই নহওক নিৰ্বাচনী ৰেলী উলিয়াব নোৱাৰিব। এতিয়া এই নিয়মটো কিয় বনাই দিলে নাজানো আৰু, যি পাৰ্টীয়ে নিজিকক কিয়, যি দলৰে চৰকাৰ নহওক কিয়, তেওঁলোকে নিৰ্বাচনত জয় হোৱাৰ পাছত নিৰ্বাচনী ৰেলী কোনো কাৰণতে উলিয়াব নোৱাৰিব। আগৈছে ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে গুটখাৰ ওপৰত। আমাৰ ভাৰতবৰ্ষত বিক্ৰী হোৱা গুটখাৰ পেকেটসমূহ এতিয়াৰে পৰা প্লাষ্টিকৰ প্ৰস্তুত কৰিব নোৱাৰিব কোম্পেনীসমূহে। গুটখাৰ পেকেটসমূহ হ'ব লাগিব এতিয়া কাগজৰ, যাতে গুটখা খাই পেকেটটো পেলাই দিলে পেকেটটো যাতে মানে পচি যায়, মাটিৰ লগত মিলি যায়। তো তাৰ কাৰণে গুটখাৰ পেকেট এতিয়াৰে পৰা কাগজৰ হ'ব লাগিব। কাগজৰ প্ৰস্তুত কৰিবৰ কাৰণে নিৰ্দেশনা প্ৰদান কৰিছে গুটখাৰ কোম্পেনীসমূহক। যাব পেকেট বনাই এতিয়া কাগজৰ বনাই কেনেকৈ, কাৰণ গুটখাৰ পেকেটটোত মানে কি হয়, অকণমান এলুমিনিয়াম থাকে নেকি, লগতে প্লাষ্টিক থাকে, এলুমিনিয়াম থাকে, দিয়া থাকে, মানে মিক্স কৰা থাকে। কিন্তু এতিয়াৰ পৰা গুটখাৰ পেকেটসমূহ কেৱল কাগজৰ বনাব লাগিব, প্লাষ্টিকৰ ইউজ নহ'ব। কম গুটখা খায় নেকি, খাই পেলাই দিয়ে, কিমান পৰিৱেশ বিনষ্ট হয়। আগৈছে একেবাৰে শেষৰটো খবৰ ফালে। এইখিনিতে খবৰ ওলাই পৰিছে অসম আৰক্ষীৰ হাতত এৰেষ্ট হৈছে ছত্তীশগড়ৰ এটা আৰক্ষীৰ দল। ছত্তীশগড়ৰ এটা আৰক্ষী দলে অসমত অভিযান চলাবলৈ আহিছে এজন অপৰাধীৰ ওপৰত, আৰু সেই অপৰাধীজনক তেখেতলোকে ধৰাও পেলালে। ধৰা পেলাই কি কৰিলে, সেই অপৰাধীজনক আটক কৰি ৰাখিছিলে, ধন দাবী কৰিছিলে। সেই অপৰাধীজনৰ ফেমিলিয়ে আকৌ অসম পুলিচৰ ওচৰত কমপ্লেইন কৰি দিলে, আমাৰ ল'ৰাজন বা আমাৰ ঘৰৰ মানুহজন মিচিং হৈ আছে, কোনে লুকুৱাই ৰাখিছে নাজানো। অসম আৰক্ষীয়ে ইয়াৰ ওপৰত অভিযান চলালে। অভিযান চলাওঁতে ধৰা পৰিলে যে ছত্তীশগড়ৰ এটা আৰক্ষী দলে সেই ব্যক্তিজনক আটক কৰি ৰাখিছিলে। তাৰ পাছত কি আৰু, ছত্তীশগড়ৰ পুলিচে এৰেষ্ট কৰিবলৈ আহিছিলে অসমৰ পৰা এজন ব্যক্তিক, বাপেকে নিজেই এৰেষ্ট হৈ থাকিলে। তো তাৰ পাছতেই ছত্তীশগড়ৰ পৰা আৰক্ষীৰ দল হাজিৰ হৈছেহি আহি অসমত। ভাবকচোন, মানে কি বুলি কয় নহয়, জোকৰ মুখতেই চূণ, উদক ভেটা ৰখীয়া দিয়া, এনেকুৱা কিছুমান ডাইলগ আছিলে না। তো এইবিলাকেই আৰু মানে জ্বলন্ত উদাহৰণ। তো বন্ধুসকল, বছ আজিৰ ভিডিঅ' জনাবলগীয়া খবৰ ইমানেই আছিলে। খবৰকেইটা জানি কেনে পালে কমেণ্ট ছেকশ্যনত জনাব। যদি ভাল লাগিলে লাইক এটা কৰিব, চেনেল যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব। পুনৰ এটা লগ পোৱাৰ সুযোগ দিয়াৰ বাবে ধন্যবাদ। জয় অসম।